মই আজি দিনত একচুৱেলি ঘৰত নাছিলোঁ। মই দিনৰ 11টামান বজাত আপোনাৰ পেহীহঁতৰ ঘৰলৈ গৈছোঁ। পেহী মানে মোৰ গৌৰীসাগৰত ঘৰ, তাত নিয়ম এটা আছিল। তো মোৰ সৰু খুৰাহঁত আহিলে পুৰণা ঘৰৰ পৰা, মই ঘৰ লগ চগ কৰি মেলি ওলাই গ'লোঁ। প্ৰায় 11:30মান বজাত ওলাই গৈছোঁ। তাৰপিছত আমি তাৰপৰা ঘূৰি পাছবেলামানত আহিছোঁ। আহি মই ইয়াত পাইছোঁ 6টামান বজাত আহি পাইছোঁ। প্ৰথম মই গেটখন খুলি সোমাই ঘৰৰ ওপৰৰ লাইটখিনি আগে দিছোঁ, কাৰণ ঘৰৰ লাইট এটাও জ্বলোৱা নাছিলোঁ। সেইকাৰণে আগে লাইটখিনি দি আহি পেলাই তলত গ্ৰিল খুলি সোমাই মই ভিতৰত দেখিছোঁ আমাৰ এই পিছফালৰ দৰ্জাখন গোটেইখন খোল খাই আছে। দেখিয়ে মই লগে লগে ভিতৰলৈ সোমাই গৈছোঁ। সোমাই যোৱাৰ লগে লগে দেখিছোঁ যে দৰ্জাখন গোটেইখন ভঙাৰ পিছতে মই চাইছোঁ যে মাৰ ৰুমটোত সেইফালৰ পৰাই প্ৰথমতে পায়। মাৰ ৰুমটো গডৰেজটো গোটেইটো ভঙা আছে। গডৰেজটো ভঙা লগে তাত যিমান সোণৰ অলংকাৰ আছিলে, অলপ পইচা আছিলে, তো সেইখিনি গোটেইখিনি নায়েই। তাৰপিছতে আহি চাইছোঁ মোৰ ৰুমটোৰ গডৰেজটো খোলা। মোৰ ৰুমটোৰ বাৰু গডৰেজটো খোলা যদিও মোৰ তাৰপৰা কিবা নিছে যদিও এতিয়ালৈকে গম পোৱা নাই। পুলিচ আহিলে তাৰপিছত লগে লগে, আৰু মোৰ খুৰাকো, ঘৰৰ কিনাৰৰ খুৰাকো, তেওঁকো মই মাতিলোঁ। প্ৰথম তেওঁক মাতাৰ পিছত তেওঁ পুলিচক মাতিছে। তাৰপিছত আহি চাইছোঁ যে ভালেমান বস্তু নাই, আৰু গডৰেজটো ভাঙি পেলাই গোটেইটো ছাইডত থৈ লৈছে, দৰ্জা চৰ্জাবোৰ থৈ লৈ। তাৰপিছত গডৰেজটোৰ পৰা পইচা প্ৰায় 1.5 লাখমান টকা, আৰু আপোনাৰ সোণৰ বস্তু আৰু ৰূপৰ অলপ ভালেমান বস্তু আছিল। তামৰ বস্তু কিমানমান মূল্যৰ হ'ব? 2 লাখমান টকাৰ হ'ব। 2 লাখ। কি আছিলে সোণৰ বস্তু? সোণৰ কাণফুলি, আঙঠি, খাৰু। আৰু ৰূপৰ কি আছিল? ৰূপৰ অলংকাৰ অলপ আছিলে, মাৰ লগত অনা কিছুমান বস্তু, ৰূপৰ বস্তু অলপ আছিলে। আৰু মায়ে তেনেকুৱা কিছুমান পুৰণা বস্তু ৰাখি থৈছিলে, আৰু অলপ তেনেকুৱা ৰূপৰ পইচাও আছিলে, মানে সেইখিনিও নাই। আৰু লগতে কিছুমান আৰু বাকী কি নাই, কাৰণ মা মোৰ এতিয়া ঘৰত নায়েই। কাৰণ মা মোৰ ভাইটিৰ ওচৰলৈ গৈছিলে, ভাইটি দুলীয়াজানত থাকে। মা এতিয়ালৈকে আহি পোৱা নাই। মা আহি পালেহে গম পোৱা যাব যে আৰু কি নাইকিয়া হৈছে, কি হেৰি হৈছে। পুলিচ অহাৰ লগে লগে আমি যিমানখিনি পুলিচে চালেই, আমি ক'লোঁ কি গায়ব হৈছে আৰু কি বস্তু লৈ গৈছে। আৰু কিছুমান বস্তু মানে আমাৰ ঘৰৰ পিছফালেদি যাওঁতে কিছুমান সৰু সুৰা খাৰু, তামৰ খাৰু অলপ পৰিও গৈছে, আৰু ৰড অলপ পেলাই থৈ গৈছে, যাতে মানে হয়তো মাৰিলেওহেঁতেন মোক পোৱা হ'লে সেইটো টাইমত। তো এতিয়া বাকী পুলিচে এতিয়া কি কৰে। এনেই কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? সন্দেহযুক্ত মানুহ মানে এনেই পুলিচে সুধিছে তেনেকৈ, বাকী পোৱা হৈছে যাৰ যেনেকৈ যি হৈছে, আৰু তেনেকৈতো ইমান সন্দেহ নাই তাৰ ওপৰত।